5 ছেপ্টেম্বৰ শিক্ষক দিৱস সদায় কৰি থকা ক্লাছৰ নিচিনাকৈ আজিও মোৰ ক্লাছ চলি আছে সদায় যেনেকৈ চলে তেনেকৈ চলাই আছো তাৰ মাজতে কিছুমান ভাল লগা সময় যিবিলাক সময় আজি যেহেতু শিক্ষক দিৱস হে কেইটামান মুহূৰ্ত খুব ভাল লাগিলে মোৰ কিন্তু সেই গুটেইখিনি মুহূৰ্ত মই কেমেৰাত ধৰি ৰাখিব পৰা নাই কাৰণ অনবৰতে সেই কেমেৰা লৈ ব্যস্ত থকাও নহয় বাৰু তথাপিও মই আজি আপোনালোকক দেখুৱাব লৈছো সকলোৰে মৰম বিলাক হাসি ৰাখিব খুবেই মন যায় যেহেতু বহু বছৰৰ পৰা এনেকৈ মই শিক্ষাদান কৰি আছো যেটো নেকি মোৰ ভাল লগা কাম আৰু বহুতে এই কামটোৰ পৰা বহুখিনি আগবাঢ়ি গৈছে আৰু সেইটোৱে মই বিচাৰো মই যিমান ডিজাইন কৰো তেওঁলোকক দিবৰ কাৰণে চেষ্টা কৰো আৰু তেওঁলোকে ধুনীয়া কাপোৰ কৰিলে মোৰ খুব বেছি ভাল লাগে মই দেখুৱাম আপোনালোকক পিছত ভিডিও বহুত ধুনীয়া কাম কৰিছে মুটকৈ ধুনীয়া কাম তেওঁলোকে কৰিছে কাৰণ প্ৰত্যেক মানুহৰে এটা নিজৰকৈ এটা মানে সৃষ্টিশীল মন থাকে আৰু সেই সৃষ্টিশীলখিনি যেতিয়া তেওঁলোকে কৰবাত লগাব পাৰে তেতিয়া বহুত বেছি ধুনীয়া হৈ যায় কামবিলাক আৰু সেই তেওঁলোকে যেতিয়া এটা প্ৰশিক্ষণ লৈ যায় তেতিয়া তেওঁলোকে আৰু বেছি ধুনীয়া কাম কৰিব পৰা হৈ যায় খালি প্ৰশিক্ষণৰ অভাৱতহে তেওঁলোকে কৰিব নোৱাৰে আজি হে মই কিছুমান আপোনালোকক দেখুৱাই আছো আৰু লগতে মই পিছৰ ভিডিওত আপোনালোকক তেওঁলোকে কৰা কাম বাৰু দেখুৱাম আজি যেহেতু শিক্ষক দিৱস হে তেওঁলোকে যি কেইগৰাকী আহিছে বহুত অহা নাই আৰু কেইগৰাকী মানে আগতীয়াকৈ মোক মানে উপহাৰ দি গৈছে শিক্ষক দিৱসৰ খুব এটা ভাল লগা সময় হেবোৰ দি তেওঁলোক গুছি গৈছে আৰু মই উপহাৰখিনিও এবাৰ আপোনালোকক দেখুৱাই দিছো এইবিলাক তেওঁলোকে মোক উপহাৰ মোৰ কাৰণে লৈ আহিছে আসলতে এইবোৰ উপহাৰ মই আপোনালোকক দেখুৱাইছো এটা কাৰণতে তেওঁলোকৰ তেওঁলোকে মৰমবিলাক মই হাসি ৰাখিবৰ কাৰণে চেষ্টা কৰো গছপুলি বিশেষকৈ দেখিছে নে গছপুলিও মোৰ কাৰণে লৈ আহিছে যেহেতু মই গছপুলি ভাল পাওঁ আৰু তেনেকৈ মই ভাল পোৱা বস্তুবিলাক তেওঁলোকে লৈ আহিছে আৰু একেবাৰে হেখত আহিছে মোৰ পুৰণি মোৰ যিকিটা ষ্টুডেন্ট আছিল তেওঁলোকো আজি আহিছে অৱশ্যে আজিকালি সকলোবোৰে ব্যস্ত থাকে তাৰ মাজত কেইগৰাকী মানে সদায় মোৰ এই দিনটোত মোক লগ কৰিবৰ কাৰণে চেষ্টা কৰে আৰু সন্ধিয়ালৈ তেওঁলোক আহিলে কিন্তু দুপৰীয়া আমি এনেকৈ আজি তেওঁলোকৰ কাৰণে এনেকৈ আজি মই অকনমান আহাৰৰ ব্যৱস্থা কৰিছিলো আৰু হেবোৰো এনেকৈ কৰিলে খুব বেছি ভাল লগা সময় এটা পাৰ কৰিলো আমি গুটেইখিনি ষ্টুডেন্ট নাই যদিও যিখিনি থাকিলেগৈ তেওঁলোকৰ লগত এনেকৈ এটা সময় পাৰ কৰিলো আৰু লগতে গধূলি সময়ত পুৰণি যি দুগৰাকী আহিছে তাৰেও মই স্মৃতি ৰাখি থলো কাৰণ মোৰ ভাল লাগে এইবোৰ কাম দুপৰীয়া সময়ত যেহেতু আমি সদায় চাহৰ ব্যৱস্থাটো কৰো চাহ খোৱা যায় হে অন্দিনাৰ নিচিনাকৈ দুপৰীয়া আকৌ এনেকৈ চাহ খোৱা হল আৰু একেবাৰে সন্ধিয়াত এই ইহত দুজনী আহিলে জিন্তি আৰু অনিন্দিতা আৰু আমি এনেকৈ ফটো উঠিলো হে মই মোৰ প্ৰফাইলত হাসি ৰাখিলো